চৰাইদেউত অচিৰে পৌৰসভা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী। সোণাৰীত অচিৰে পৌৰসভা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে দাবী জনাইছে। উল্লেখ্য যে 13 নম্বৰ ৱাৰ্ডত 6 গৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা শৌচাগাৰ নিৰ্মাণৰ বাবে অহা ধন বৰ্তমানৰ ৱাৰ্ড সদস্যগৰাকীৰ পুত্ৰই আত্মসাৎ কৰি শৌচাগাৰসমূহ অৰ্ধনিৰ্মিত অৱস্থাত আছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে অভিযোগ উত্থাপিত কৰিছে। এইটো কেই নম্বৰ ৱাৰ্ড? 13 নং সোণাৰী পৌৰসভা। কিমান দিন হ'ল এইটো বনোৱা? 2 বছৰ। এতিয়া এনেকৈ আছে নেকি? এইটো এনেকুৱা মানে টিং লগাইছিলে, টেংকিটো অকণমান গাত দিছিলে 3 ফুটমান। নাই মানে এতিয়া টেংকিটো নাই, 2 ফুট খাই গ'ল। আৰু এই টিং ভিতৰৰ বস্তু একো নাই? ভিতৰৰ বস্তু আছে, মাটিও মাৰিছে, মাটি পানী হয়, বৰষুণ পাই মাটিও মাৰিছে। এইটো ব্যৱহাৰ কৰিব নোৱাৰে এতিয়া? এইটো ব্যৱহাৰ কৰিব নোৱাৰে। 13 নম্বৰ ৱাৰ্ডত দেখা গৈছে 6টাকৈ যি মানে শৌচাগাৰ নিৰ্মাণ কৰা হৈছিলে, এই শৌচাগাৰবিলাক একেবাৰে ব্যৱহাৰৰ উপযোগী নহয়, কিন্তু এতিয়া বৰ্তমান পৌৰসভাই ক'ব বিচাৰিছে যে এইবিলাক তেওঁলোকে বনোৱাই নাই। এতিয়া কি ক'ব? আচলতে সোণাৰী পৌৰসভাৰ পৌৰপতিগৰাকীৰ নেতৃত্বত যি দুৰ্নীতি অনিয়ম সংঘটিত হৈ আছে, এই কৈ শেষ কৰিব নোৱাৰি মানে। আৰু এতিয়া কথা হ'ল কি, আমাৰ 13 নম্বৰ ৱাৰ্ডত যি 6-7টা শৌচাগাৰ নিৰ্মাণ কৰিছিলে, য'ত আচলতে টেংকিয়ে নাই, কোনো ধৰণৰ টেংকি নোহোৱাকৈ শৌচাগাৰ নিৰ্মাণ কৰিছে, কোনো চাল নাই আৰু ব্যৱহাৰৰ সম্পূৰ্ণ অনুপযোগী। গতিকে আৰু তেখেতক এই বিষয়ে সোধাৰ পিছত তেখেতে কয় যে এইটো বিষয়ত তেখেতে দায়বদ্ধ নহয় বা তেখেতৰ দিনত হোৱা নাই। কিন্তু আমি জানো যে এইটো তেখেতৰ কাৰ্যকালতে হৈছে আৰু তেখেতৰ পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড মেম্বাৰ 13 নম্বৰ ৱাৰ্ড মেম্বাৰ জনৈ খঙিয়ানীৰ পুত্ৰই ঠিকাদাৰৰ ৰূপত অৱতীৰ্ণ হৈ শৌচাগাৰকেইটা নিৰ্মাণ কৰিছিলে আৰু সম্প্ৰতি দেখা গৈছে যে এই শৌচাগাৰকেইটা সম্পূৰ্ণ ব্যৱহাৰৰ অনুপযোগী হৈ আছে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, এই শৌচাগাৰকেইটা কোনটো উৎসৰ, কোনটো শিতানৰ বা কোনটো আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিলে বা কোনে নিৰ্মাণ কৰিছিলে, ইয়াৰ যি ব্যয় হৈছে, ব্যয়টো ক'ৰ পৰা আহিছিলে, কোন উৎসৰ পৰা আহিছিলে, সমস্ত বিষয়টো তদন্ত হ'ব লাগে। তদন্ত হৈ এই দুখীয়া হিতাধিকাৰীক যি তেওঁলোকে প্ৰবঞ্চনা কৰিছে, প্ৰবঞ্চনাৰ উচিত বিচাৰ হ'ব লাগে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে ইয়াৰ এক বিচাৰ বিচাৰিছোঁ আৰু প্ৰশাসনক এই অনতিবিলম্বে ইয়াৰ তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ। চৰাইদেউৰ পৰা ৰুস্তম গগৈ ৰিপৰ্ট, অসম টুডে।